ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ মাৰ্চ মাহটো সিংহ ৰাশি জাতক জাতিকাসকলক কেনেধৰণে পাৰ হ'ব কেনেধৰণৰ ইতিবাচক ফল লৈ আহিছে কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় 2026 চনৰ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি এই মাহটো সিংহ ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে এই মাহটোত কিন্তু মনত ৰাখিব একে সময়তে কৈছে যে কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব প্ৰথম স্থানত ৰাহুৰ সপ্তম স্থানত শনিৰ অষ্টম স্থানত আৰু বৃহস্পতি একাদশ স্থানত গোটেই মাহটো থাকিব বুলি কৈছে মাহৰ 11 তাৰিখৰ পৰা পোনপটীয়াকৈ হৈ পৰিব বৃহস্পতি ইফালে ৰাহুৰ লগতে সূৰ্য মংগল বুধ আৰু শুক্ৰ মাহৰ আৰম্ভণিতে আপোনালোকৰ সপ্তম স্থানত থাকিব 2 তাৰিখে শুক্ৰ আপোনালোকৰ অষ্টম স্থানলৈ স্থানান্তৰিত হ'ব 15 তাৰিখে সূৰ্য আপোনালোকৰ অষ্টম স্থানত স্থানান্তৰিত হ'ব গ্ৰহৰ অৱস্থানে স্বাস্থ্যজনিত সমস্যাৰ ইংগিত দিছে এই মাহত কিন্তু আপোনালোকে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগে আহকচোন বিশেষকৈ 2026 চনৰ মাহেকীয়া ৰাশিফল অনুসৰি মাৰ্চ মাহটো আপোনালোকৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব বুলি কৈছে সূৰ্য আপোনালোকৰ ব্যতিক্ৰমী শক্তি প্ৰদান কৰিব যিটো আপোনালোকৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী হ'ব বিশেষকৈ এই মাৰ্চ মাহটো সিংহ ৰাশি জাতক জাতিকাসকলে সাধাৰণ দুৰ্বলতা স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণ দুৰ্বলতা আৰু অতিমাত্ৰা পৰিশ্ৰমৰ ফলত উদ্ভৱ হোৱা সমস্যা যেনে অলপ ভাগৰ আৰু স্নায়ু বিকাৰত ভুগিবলগীয়া হোৱাৰ সম্ভাৱনা আছে গতিকে যিমান পাৰে বিশেষকৈ মাহত এই মাহত বিশেষকৈ কাম কৰাৰ লগতে নিজৰ যি শৰীৰটো নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত আপোনালোকে অলপ সজাগ হ'ব লাগিব কিন্তু কেৱল আপোনালোকৰ এইটো সাংবিধানিক বিশেষকৈ প্ৰৱণতাই দিছে এই মাহত আপোনালোকক আমনি নকৰে কিয়নো গ্ৰহৰ যি অৱস্থান অনুকূল হৈ পৰিছে কিন্তু মনত ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত অপ্ৰয়োজনীয়ভাৱে পৰিশ্ৰম কৰি অশান্তি নিয়ন্ত্ৰণ কৰাটো উচিত নহয় কিন্তু মনত ৰাখিব সাধাৰণ সাৱধানতাৰ আপোনালোকে অৱলম্বন কৰিব লাগিব আপুনি সুস্বাস্থ্য উপভোগ কৰাৰ আশা কৰিব পাৰে আপোনালোকৰ সঠিক বিশেষকৈ আপোনালোকৰ ব্যৱস্থাপনাই নিজৰ শৰীৰটোক নিজৰ স্বাস্থ্যৰ বিশেষকৈ ভাল কৰি ৰাখিব পাৰিব আপোনাৰ শক্তিক সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰিবলৈ বিশেষকৈ আপোনালোকৰ যি সময়সূচী প্ৰস্তুত কৰাটো এই মাহত অতিকৈ প্ৰয়োজনীয় বুলি কৈছে বিত্তীয় দৃষ্টিকোণৰ পৰাও এই মাৰ্চ মাহটো আপোনালোকৰ বাবে কৈছে যে সৌভাগ্য ফলাফলৰ বাবে বিশেষকৈ এই মাহটোত আপোনালোকৰ অনুকূল বুলি ক'ব নোৱাৰি কিয়নো আপোনালোকৰ বিৰুদ্ধে কোনো গোচৰ বা বিবাদ সিদ্ধান্ত লোৱাৰ আপোনালোকৰ যি সম্ভাৱনাৰ প্ৰবল বুলি কৈছে গতিকে সিদ্ধান্তবোৰ পিছৰ অধিক অনুকূল সময়লৈ পিছুৱাই দিবলৈ চেষ্টা কৰা উচিত চৰকাৰী সংস্থা আৰু বিভাগৰ সৈতে জড়িতসকলৰ বাবে এই সমস্যা অলপ কঠিন হ'ব পাৰে কিয়নো তেওঁলোকৰ বাকী থকা বাবদ ধন আবদ্ধ হৈ থাকিব পাৰে আপোনালোকৰ বেছিভাগৰে প্ৰায় পৰিকল্পিত লক্ষ্যত উপনীত হোৱাটো প্ৰায় আপোনালোকৰ অলপ কঠিন হ'ব পাৰে গতিকে সাৱধানে আগবাঢ়ক বিত্তীয় ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত বিনিয়োগ বা নতুন উদ্যোগ বা নতুন কাম এটাৰ বাবে বিশেষকৈ যি আৰম্ভ কৰাৰ বাবে পৰিৱেশটো অনুকূল নহয় বুলি কৈছে গতিকে সাৱধানে আপোনালোকে আগবাঢ়ক এই ক্ষেত্ৰত কেৰিয়াৰ আৰু পেছাদাৰী জীৱনত কেনেধৰণৰ পৰিৱৰ্তন লৈছে আপোনালোকৰ বাবে এই মাহত আপুনি পেছাদাৰীভাৱে যথেষ্ট ভাল প্ৰদৰ্শন কৰিব ব্যৱসায়িক ভ্ৰমণ হ'ব কিছু লোকৰ আৰু নতুন চাকৰিৰ পোষ্টিঙৰ কিছু লোকৰ সম্ভাৱনা আছে পশ্চিম বিশেষকৈ দুয়োৰে বাবে উপকাৰী দিশ হ'ব বুলি কৈছে আপোনালোকৰ ব্যৱসায়ৰ বাবে আপোনালোকৰ পোষ্টিঙৰ বাবে আপোনালোকৰ পিতৃ বা পৰিয়ালৰ কোনো বৃদ্ধ সদস্যৰ বাবে কিছুমান যোগাযোগ আপোনালোকৰ বহুত সহায় কৰিব এই কথা মনত ৰাখিব লাগে যে আপুনি সজাগ হৈ আৰু ভালদৰে সঠিক সময়ত তেওঁলোকৰ সুবিধা ল'ব পাৰে অভিনয়ৰ ক্ষেত্ৰত আৰু চিত্ৰশিল্পী হিচাপে কাম কৰা সকলে অতি ভাল প্ৰদৰ্শন কৰিব পাৰিব কিন্তু ঊৰ্ধ্বতন বিষয়ৰ লগত সংঘাতৰ সম্ভাৱনা আছে গতিকে আপোনালোকে সেইখিনি ক্ষেত্ৰত সজাগ হ'ব লাগিব যিটো আগতীয়াকৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব এৰাই চলিব লাগে বুলি কৈছে মোটামুটি আপোনালোকৰ এই মাহটোত সন্তুষ্টিদায়ক মাহ য'ত আপুনি পেছাদাৰীভাৱে যথেষ্ট ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিফলন দেখিব মানসিকভাৱে নিজকে বহুত পঢ়া শুনাৰ বাবে প্ৰস্তুত কৰি আকাংক্ষিত সফলতা লাভ কৰিব পাৰে এই মাহত কাৰিকৰী অধ্যয়ন কৰা সকলে বিশেষকৈ হাতে কামে কৰাৰ দক্ষতাৰ ক্ষেত্ৰত ব্যৱহাৰিক ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে যদিও তেওঁলোকে নিজৰ পাঠ্যপুথিৰ প্ৰতি অধিক মনোযোগ দিব লাগিব লগতে কৈছে যে এই মাহত সিংহ ৰাশি জাতক জাতিকাসকলে আপোনালোকৰ মাজত কিছুমান হয়তো আত্মবিশ্বাসী আৰু দক্ষতা শিকিবলৈ গ্ৰহণ কৰিবলৈ প্ৰবল হ'ব এইটো এৰাই চলিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব কিয়নো এনে মানসিক মনোভাৱেৰে কোনো শৈক্ষিক প্ৰক্ৰিয়াৰ ফলপ্ৰসূ হ'ব নোৱাৰে কলাত্মক প্ৰৱণতা থকা সকলে বহুত কষ্ট কৰিব লাগিব সিংহ ৰাশি জাতক জাতিকাসকলৰ ভ্ৰমণৰ ক্ষেত্ৰতো কৈছে যে আপোনালোকৰ বাকী থকা পৰিকল্পনা সম্পূৰ্ণ কৰিবলৈ এই মাহটো উৎকৃষ্ট মাহ কিয়নো গ্ৰহৰ অৱস্থানে যথেষ্ট অনুকূল
আপুনি প্ৰায় নিশ্চিতভাৱে আপোনালোকৰ প্ৰচেষ্টাত সফল হ'ব। বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। এই মাহত আপোনালোকে এনে কিছুমান সুযোগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আপোনালোকৰ ব্যৱসায় বা চাকৰিৰ বাবে আপোনালোকৰ কৰ্তব্য পালন কৰিবলৈ বহুত ভ্ৰমণ কৰিব লাগিব। আপুনি অকলে যাত্ৰা কৰিব, বেছিভাগৰে ৰেল পথেৰে বিমানেৰেও আপোনালোকে যাব পাৰে। এই কামত আপুনি যথেষ্ট সফল হ'ব। আটাইতকৈ অনুকূল দিশ হ'ব আপোনালোকৰ বাবে পূব দিশটো। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই মাৰ্চ মাহটো সিংহ ৰাশি লোকসকলৰ বাবে অনুকূল হ'ব। এই মাহটো আপোনালোকৰ পৰিয়ালৰ বাবে যথেষ্ট সুখবৰ আৰু উপকাৰী হ'ব, কিয়নো গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত থিয় দিছে। বিশেষকৈ আপোনালোকৰ পৰিয়ালত এটা ভৱিষ্যত আৰু শুভ অনুষ্ঠান উদযাপন কৰাৰ আশা কৰিব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম হ'ব। সদস্যসকলৰ মাজত সমন্বয় থাকিব। কোনো বিসংগতিৰ লক্ষণ আপোনালোকৰ নাথাকিব। কিবা এটা সমস্যা হ'লেও সেইখিনি আপোনালোকে হেণ্ডেল কৰিব পাৰিব, সমস্যাখিনি সমাধান কৰিব পাৰিব। আপোনালোকৰ ঘৰখনৰ মানুহখিনিৰ মাজত কিছুমানে বিশেষকৈ ভাই ভনীৰ পৰা উল্লেখযোগ্য সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও পৰিয়ালটোৰ সামগ্ৰিক আয় আপোনালোকৰ বৃদ্ধি পাব, যাৰ ফলত সকলোৰে আৰ্থিক যি অৱস্থা আৰামদায়ক হ'ব বুলি কৈছে। যিসকলে পঢ়া শুনা আৰু পাঠ্যক্ৰমৰ বাহিৰৰ কাম কাজত বিশেষকৈ জড়িত হৈছে তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব পাৰিব। বিশেষকৈ আপোনালোকৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা আপোনালোকৰ এই মাহটোৰ কিছু সমস্যা নহ'ব। তেওঁলোকৰ ভৱিষ্যতলৈ কিছু চিন্তা থাকিব, কিন্তু গ্ৰহৰ অৱস্থানে ইতিবাচক লক্ষণ দেখা দিছে। সাধাৰণতে ক'বলৈ গ'লে বেছিভাগ ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ বাবে সন্তুষ্টিৰ উৎসৱ হ'ব। তেওঁলোকে সাধাৰণতকৈ অধিক আজ্ঞাকাৰী হ'ব, কথাবোৰ শুনিব। বিশেষকৈ তেওঁলোকৰ জীৱনশৈলীয়ে অনুশাসন প্ৰতিফলিত কৰিব, যাৰ ফলত তেওঁলোকৰ বেছিভাগৰে নিজৰ সময় আৰু শক্তি উপযুক্ত কৰ্মত কেন্দ্ৰীভূত কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে অধ্যয়ন আৰু পাঠ্যক্ৰমৰ বাহিৰৰ কাম কাজ এই দুয়োটাতে গড়ৰ ওপৰত বিশেষকৈ প্ৰদৰ্শন হ'ব, আগবাঢ়ি যাব পাৰিব। 2026 চনৰ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি এই মাৰ্চ মাহটো বিশেষকৈ সিংহ ৰাশি লোকসকলৰ বাবে ভাগ্য আপোনালোকক অনুকূল কৰিব। আপুনি হয়তো একেলগে কেইবাটাও কামৰ সৈতে আপোনালোকে মোকাবিলা কৰিবলগীয়া হ'ব পাৰে, জড়িত হ'ব। সাহস আপোনালোকৰ উৎকৃষ্ট হ'ব আৰু আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা সমৰ্থন লাভ কৰিব। 7 আৰু 8 মাৰ্চৰ এই সময়খিনিত বিশেষকৈ সতৰ্কতাৰ সময় হ'ব বুলি কৈছে। বাহনখন সাৱধানে ব্যৱহাৰ কৰক। বিশেষকৈ উপাৰ্জন ভাল হ'ব এই সময়খিনিত। এই মাহত আপোনালোকৰ ভাগ্য আপোনালোকৰ পক্ষ থাকিব। এই মাহৰ মধ্যভাগৰ পৰা বিশেষকৈ 17-18 মাৰ্চত খৰচ অলপ বেছি হ'ব পাৰে আৰু ল'ৰা ছোৱালীক লৈ আপোনালোকৰ কিছু চিন্তা বাঢ়িব পাৰে বুলি কৈছে। ইয়াৰ পিছত কথাবোৰ উন্নত হ'ব। কামৰ বোজা অলপ বাঢ়িব এই মাহত, আয় ভাল হৈ থাকিব আৰু ৰিয়েল ইষ্টেটৰ সৈতে বিশেষকৈ জড়িত লোকসকলে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এই মাহৰ শেষৰডলৈ আপোনালোকৰ বিশেষকৈ 25 মাৰ্চৰ পৰা 27 মাৰ্চৰ এই সন্ধিয়া সময়খিনিলৈকে কিছুমান অভাৱনীয় ঘটনা ঘটিব পাৰে, গতিকে সাৱধান হ'ব, পৰিকল্পনা বিফল হ'ব পাৰে। সিংহ ৰাশি জাতক জাতিকাসকল 2026 চনৰ মাৰ্চ মাহৰ এই সময়খিনিত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। সিংহ ৰাশি মাহেকীয়া ৰাশিফল অনুসৰি যদি আপোনালোকৰ আৰ্থিক অৱস্থা বেয়া আৰু আপোনালোকৰ কঠোৰ পৰিশ্ৰম বিশেষকৈ কৰিবলৈ আপোনালোকে চেষ্টা কৰি আছে, তেন্তে কোনোবাই আপোনালোকক বিশেষকৈ সেইখিনি ক্ষেত্ৰত ফ'ল' কৰিব, সহায় কৰিব পাৰে বুলি কৈছে। সহায় বিচাৰি উলিয়াওক। এই সময়ত শত্ৰুৰ পৰা সাৱধান হ'বলৈ কৈছে। এই মাহত কোনো ধৰণৰ সংঘাতৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ কোনোবাই বিশেষকৈ আপোনালোকৰ আশা পূৰণ কৰিব পাৰে। পৰিয়ালত আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে হওক আউটিঙৰ পৰিকল্পনা কৰিব। মাৰ্চ মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনি বেছিভাগ সময় কোনো ভাই বা ভনীয়েকৰ বিশেষকৈ কামত কটাব, তেওঁলোকৰ কাম কাজত হেল্প কৰিব। আত্মীয়ৰ মাজত আপোনালোকৰ ভাৱমূৰ্তি ক্ষতিগ্ৰস্ত হ'ব পাৰে, গতিকে অলপ সাৱধানো হ'ব লাগিব। 2026 চনৰ মাৰ্চ মাহত সিংহ ৰাশি লোকসকলৰ ৰাশিফল অনুসৰি নতুন মাহটোৱে বিশেষকৈ সিংহ ৰাশি লোকসকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰত আশীৰ্বাদ কঢ়িয়াই আনিছে। যিয়ে নকৰক কিয় আপুনি ভাল ফলাফল দেখা পাব, কিন্তু মানসিক চাপ কিছুদিন ধৰি আপোনালোকৰ থাকিব। এই মাহত বিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীসকলক পথ প্ৰদৰ্শন কৰাৰ প্ৰয়োজন হ'ব। কিছুমান বিষয়ত এই মাহত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, কিন্তু বুদ্ধিমান ৰূপে কাম কৰিলে সেইবোৰ অতি সোনকালে সমাধান কৰিব পাৰিব। এই মাৰ্চ মাহত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে কৈছে যে নিজৰ কামৰ বাবে বাহিৰলৈ যাবলগীয়া হ'ব পাৰে। তেওঁলোকে নিজৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব পাৰে। শিক্ষকৰ সৈতে সম্পৰ্ক আপোনালোকৰ সুদৃঢ় হ'ব। বন্ধু বান্ধৱীৰ সৈতে এটা দল গঠন কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। মাৰ্চ মাহৰ সিংহ ৰাশি লোকসকলৰ বাবে কৈছে যে এই বছৰৰ এই তৃতীয় মাহত ব্যৱসায়িক সম্পৰ্কৰ প্ৰতি গুৰুত্ব দিব লাগিব। ব্যৱসায়ত ভালদৰে আপোনালোকে এক্টিভলি কাম কৰিব লাগিব, নহ'লে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি আপুনি টকা পইচাৰ বিনিয়োগ কৰিছে তেন্তে লাভ দেখিব, কিন্তু আপোনালোকৰ খৰচো বাঢ়িব। আবদ্ধ হৈ থকা ধনো আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে। মাহৰ তৃতীয় সপ্তাহটোত আপুনি নতুন প্ৰজেক্ট লাভ কৰিব পাৰে। যদি আপুনি প্ৰকল্পত ভালদৰে কাম কৰে তেন্তে ই আপোনালোকৰ উন্নতি পথ মুকলি কৰিব। চৰকাৰী বিষয়াসকলে নিজৰ নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। সিংহ ৰাশি জাতক জাতিকাসকলৰ প্ৰেমৰ দৃষ্টিকোণৰ পৰা বা প্ৰেমৰ ৰাশিফল অনুসৰি এই মাহটোত আপোনালোকৰ বাবে মাৰ্চ মাহটোত এটা স্পৰ্শকাতৰ মাহ। যদি আপুনি বিশেষকৈ এই সময়খিনি ৰিলেশ্যনশ্বিপত আছে তেন্তে এই মাহত
সমন্বয় বজাই ৰাখক, নহ'লে সংঘাতৰ সৃষ্টি হ'ব পাৰে। কিছুমান বিশেষ বিষয়ত আপোনালোকৰ সংগী আপোনালোকৰ ওপৰত বিচলিত হ'ব পাৰে। বিশেষকৈ বেয়াকৈ আপোনালোকে কেতিয়াও কথা নক'ব, ব্যংগাত্মক শব্দ ইউজ নকৰিব। সংগীৰ লগত ক'ৰবাত ওলাই যাব পাৰে কিছুলোকে, নহ'লে বিৰক্তিকৰ হৈ পৰিব পাৰে। যদি আপুনি এই সময়খিনিত বিশেষকৈ আপোনালোকৰ প্ৰেম বিবাহৰ কথা চিন্তা কৰিছে, সেইখিনি ঘৰখনৰ মানুহখিনি বা সদস্যৰ লগত আপোনালোকৰ অনুভৱবোৰ, মনৰ ভাৱবোৰ শ্বেয়াৰ কৰিব পাৰে বুলি কৈছে। মুঠৰ ওপৰত আপোনালোকে এইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব। মাৰ্চ মাহৰ স্বাস্থ্যৰ ৰাশিফল অনুসৰি এই মাহটোত সিংহ ৰাশি লোকসকলৰ বাবে ভৰি ফুলাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে কিছুলোকৰ। দ্বিতীয় সপ্তাহটোত এই সমস্যা আৰু বেছি বেয়া হ'ব পাৰে। শাৰীৰিক শ্ৰম কৰাসকলে আঘাতৰ পৰা সাৱধান হোৱাটো উচিত। এই মাহত অনিন্দাও সমস্যা হ'ব পাৰে। টোপনি কিছু কম আপোনালোকে অনুভৱ কৰিব, যাৰ বাবে আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব। এনে পৰিস্থিতিত বিশেষকৈ এই সময়খিনিত নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। খোৱা বোৱাৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব। নিশ্চয়কৈ ইয়াৰ ফলত ইতিবাচক ফল পোৱা যাব। এই মাহত বিশেষকৈ ব্যৱসায়ীসকলে পৰম ধৈৰ্য আৰু শান্তিৰে নিজৰ কামত মনোনিৱেশ কৰিব লাগিব, নহ'লে সমস্যা বাঢ়িব পাৰে। এই মাহটো ৰোমান্টিক বিষয়ত অনুকূল হ'ব। আপুনি আপোনালোকৰ প্ৰিয়জনৰ বাবে যথেষ্ট সময় উচৰ্গা কৰিব পাৰিব, কিন্তু বিবাহিত ব্যক্তিসকলে এই সমস্যাত প্ৰত্যাহ্বানজনক বুলি বিবেচনা কৰাৰ সম্ভাৱনা আছে। আভ্যন্তৰীণ কিছু সমস্যা বাঢ়িব পাৰে, ভিতৰুৱা কিছুমান সমস্যা বাঢ়িব পাৰে। আৰ্থিকভাৱে এই মাহটোত নিশ্চিত ফলাফল আহিব। আপোনালোকৰ খৰচ আপোনালোকৰ আয়তকৈ বেছি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব, সন্মান কৰিব লাগিব, নহ'লে অশান্তি বহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে এই সকলোখিনি ক্ষেত্ৰতে সিংহ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিলে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়।